সেইবোৰ কথাকে ভাবি আছ নেকি? বাদ দে আৰু, এতিয়া ভাবি থাকি কি লাভ? মইতো তোক কৈছিলোৱেই, যদি তই পাৰ তেতিয়াহ'লে মোৰ মন কৰাই ভাল হ'ব। তেনেকুৱাবোৰৰ কাৰণে ৰৈ থাকি কি লাভ? আৰু এতিয়ালৈকে চাগে তাৰ ৰিং চেৰিমনিও হৈ গ'ল বাৰ্বিৰ লগত। গতিকে এতিয়া আৰু ইয়াত কান্দি কুটি থাকি একো লাভ নাই। এইবোৰ যি হ'ল পাহৰি পিনে আগবাঢ়ি যোৱাই ভাল হ'ব তোৰ কাৰণে। মই তোৰ ভালৰ কাৰণে কৈছোঁ। এনেকৈ যদি তই দুখ কৰি থাকোঁ তেতিয়া কিন্তু আগবাঢ়ি যাব নোৱাৰিবি। পিহু, তই বাৰু ঠিকেই কৈছ, কিন্তু তই ক'বলৈ ইজি, মইহে জানো মোৰ কেনেকুৱা লাগি আছে। মই তালৈ যোৱাৰ পাছতো সি এষাৰ একো নক'লে। ইমান এনেকুৱা হ'ব লাগেনে? ইমান দিন লগত থকাৰ পিছতো তাৰ মানে অলপো মোৰ কাৰণে বেয়া নালাগিলে মোৰ লগত এনেকুৱা কৰিবলৈ। সেইকাৰণে মোৰ বেছি বেয়া লাগিছে। মই জানো এতিয়ালৈকেতো সিহঁতৰ এংগেজমেণ্ট হৈ গ'ল, এতিয়া আৰু মই কিবা কৰিম বুলি ক'লেও একো কৰিব নোৱাৰোঁ। তথাপিও আৰু মোৰ মনটো ভাল লাগি থকা নাই। কেনেকৈ যে নিজক মই হেৰি কৰোঁ ভাবিয়ে পোৱা নাই। গম পাইছোঁ মই এনেকুৱা হ'লে কেনেকুৱা ফিল হয়, সেইটো মই আগতে ফিল কৰি পাইছোঁ। গতিকে তই মোক ইমানকৈ বুজাব নালাগে। কিন্তু তথাপিও তই নিজকে ষ্ট্ৰং বনাব লাগিব, তেতিয়াহে আগবাঢ়িব পাৰিবি। এনেকৈ যদি একেবোৰ কথাকে মনত লৈ ভাবি থাকোঁ তেতিয়া কিন্তু একো কৰিব নোৱাৰিবি। সেইটো কাৰণে নিজৰ ষ্ট্ৰং বনা, আৰু যিমান পাৰ নিজৰ মানে যি কাম সেইখিনি আৰু অকণমান আগলৈ লৈ যাবলৈ চেষ্টা কৰ। তোৰ যিখন বেকাৰী আছে, তোৰ সৰু বেকাৰী বুলি হাঁহিছিলে, সেই বেকাৰীখনকে তই আৰু ডাঙৰ কৰিবলৈ চা। আৰু বেলেগ বেলেগ জেগাত যদি তোৰ নামৰ বেকাৰী খুলিব পাৰ তেতিয়া তাতকৈ ভাল কথা আৰু কি হ'ব পাৰে। গতিকে এতিয়া তই নিজৰ কথা ভাব অকল, নিজে কেনেকৈ আগবাঢ়ি যাব পাৰ। বাদ বাকী চব বাদ দে। পিহু, তই ঠিকেই কৈছ, কিন্তু মোক দুদিনমান টাইম লাগিব সেইবোৰৰ পৰা ওলাবলৈ। মোৰ মনটো এতিয়া বহুত বেছি বেয়া লাগি আছে। আৰু বাকী তই যি কৈছ সেয়াতো মই কৰিবই লাগিব, কাৰণ তাৰ মাকে মোক হাঁহিছিলে। গতিকে মই নিজকে এনেকুৱা এটা মানে জেগাত নিজক থিয় কৰাব লাগিব য'ত সকলোৱে মোৰ প্ৰশংসা কৰিব, আৰু মই তাৰ কাৰণে বহুত চেষ্টা কৰিব লাগিব। আৰু মই পাৰিম, সেয়া মোৰ ওপৰত নিজৰ বিশ্বাস আছে। কিন্তু দুদিনমান টাইম লাগিব নিজকে ষ্ট্ৰং বনাবলৈ হ'লে। বাৰু পিহু, বলকৈ গৈ থাকোঁ। মোৰ আজি আৰু একো কৰি দেখিবলৈ মন যোৱা নাই। ঘৰলৈ গৈ পিনে অকণমান অকলে শুবলৈহে মন গৈছে, আৰাম কৰিব মন গৈছে। গৈ থাকোঁ বল। কি কৈছা? তুমি এতিয়া এন মমেণ্টত এনেকৈ কৰিলে কেনেকৈ হ'ব? গোটেই গেষ্টবোৰ ৰৈ আছে। এতিয়া যদি তুমি মোৰ লগত এংগেজমেণ্ট নকৰোঁ বুলি কোৱা তেতিয়া মানুহৰ আগত মই বহুত বেয়াকৈ লাজ পাব লাগিব। মোৰ ৰেপুটেশ্যনটো কি হ'ব? সকলোৱে মোৰ ওপৰত হাঁহিব। তুমি এনেকুৱা কৰিব নোৱাৰা মোৰ লগত। যদি তুমি এনেকুৱা কৰা মই কিন্তু মনে মনে বহি থকাত নাই, তোমাক আগতে কৈ দিছোঁ। গতিকে ভালে ভালে তুমি মোৰ লগত এংগেজমেণ্ট কৰি লোৱা, নহ'লে কিন্তু জুলিৰ কাৰণে বিপদ আহিব। মই আগতীয়াকৈ কৈ দিছোঁ। তোমাৰ যি মন যায় তাকে কৰিবা। এইবাৰ কিন্তু মই কাৰো কথা ৰখাত নাই, বহুত হৈ গ'ল। আৰু মা, মই তোমাকো কৈছোঁ, তুমি মোক যেনেকৈ বিচাৰিছিলা তেনেকৈ বহুত নচুৱাই ল'লা। মই একমাত্ৰ জুলিৰ কাৰণে মনে মনে আছিলোঁ, কিন্তু এতিয়া আৰু বহুত বেছিয়ে হৈ গৈছে। সিমানখিনিলৈকে মই সহ্য কৰিলোঁ, আৰু সহ্য কৰিব নোৱাৰোঁ। আজি জুলিৰ চেহেৰাটো দেখি মোৰ সঁচাকৈ বহুত বেছি দুখ লাগিল। তাই মোক লৈ কিমান আশা কৰি আছে, আৰু মই একো এটা কৰিব পৰা নাই। মাত্ৰ তোমালোকৰ মতে কৰি গৈ আছোঁ, কিন্তু এতিয়া আৰু নহ'ব। তোমালোকে এতিয়া যি কৰিব আছে কৰি থাকা। জুলিৰ লগত মই আছোঁ, আৰু জুলিক তোমালোকে দুখ দিয়া মানে মোক দুখ দিয়া হ'ব। এতিয়া তোমালোকে যি কৰা কৰি থাকা। মই আৰু ভয় কৰি কৰি ইমানখিনি কৰিব নোৱাৰোঁ, আৰু জুলিক মই দুখো দিব নোৱাৰোঁ। ৰাজীৱ, এয়া তুমি কি কৈছা? তুমি মোক কথা দিছিলা যে বাৰ্বিৰ লগত তুমি ৰিং চেৰিমনি কৰিবা আৰু তাইক বিয়া কৰাবা। এতিয়া তুমি এনেকৈ ক'লে কেনেকৈ হ'ব? ইমানবোৰ মানুহ আমি ইনভাইট কৰিছোঁ। আজি যদি তুমি ইয়াৰ পৰা এনেকৈ গুচি যোৱা তেতিয়া বাৰ্বিয়ে এই গোটেই মানুহৰ আগত নিজৰ মুখখন কেনেকৈ দেখুৱাব? তোমাৰতো একো নাই, তুমি গুচি যাবা, কিন্তু তুমি বাৰ্বিৰ কথা অকণমান ভাবা। তাই ছোৱালী মানুহ। তুমি এতিয়া এন মমেণ্টত এনেকৈ এংগেজমেণ্ট নকৰোঁ বুলি মই ক'লে সেইবোৰ নহ'ব একো নহয়। নাজানো মা, কিন্তু মই এতিয়া ডিচাইড কৰি ল'লোঁ, আৰু মোৰ যি ডিচিশ্যন সেয়া তোমালোকক জনাই দিলোঁ। এতিয়া আৰু মোক লৈ তোমালোকে একো আশা নকৰাই ভাল হ'ব। আৰু মই যদি দুখ দিব নিবিচাৰোঁ, বহুত দুখ দি দিলোঁ। এতিয়া মই তাইৰ লগত থাকিম, আৰু তাইক যদি তোমালোকে কিবা অনিষ্ট কৰিবলৈ লোৱা তেতিয়া কিন্তু কৈ দিছোঁ, তাইৰ লগত মই আছোঁ। এইবাৰ মই কিন্তু কাকো এৰি দিয়াত নাই। গতিকে কিবা কৰিব থাকিলে অকণমান ভাবি চিন্তি কৰিব আপোনালোকে। এতিয়া মই ইয়াৰ পৰা যাওঁ, আৰু মোক যাতে কোনো বাধা দি নাথাকে। আণ্টি, এতিয়া কি হ'ব? আপুনিতো মোক প্ৰমিছ কৰিছিলে যে মোৰ বিয়া ৰাজীৱৰ লগতে হ'ব, কিন্তু এতিয়া ৰাজীৱতো ৰিং চেৰিমনিৰ পৰা এনেকৈ গুচি গ'ল মোক এৰি। এতিয়া মানুহৰ আগত মই কেনেকৈ মুখ উলিয়াম? আণ্টি,
মই নাজানো আপুনি মোক প্ৰমিছ কৰিছিলে আৰু আপুনি যেনেকৈ মোক প্ৰমিছ কৰিছিলে সেয়া পূৰা কৰিবই লাগিব। আজি মই ইমানবোৰ মানুহৰ আগত এনেকৈ ইনচাল্ট হ'ব নোৱাৰোঁ। মোৰ লগত আজি যেনেকৈ হ'লেও এংগেজমেণ্ট কৰিবই লাগিব, নহ'লে কিন্তু মই নিজকে কি কৰিম মই নিজে নাজানো। এইবোৰ কি হৈছে? তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হয়, সেইটো কাৰণে মই তোমাক বিশ্বাস কৰি মোৰ ছোৱালীজনীৰ বিয়া তোমাৰ ল'ৰাৰ লগত ফিক্স কৰিছিলোঁ, তাকো তুমি কথা দিয়াৰ কাৰণে। এতিয়া তোমাৰ ল'ৰাই এনেকৈ মোৰ ছোৱালীজনীক আধা বাটত এৰি এনেকৈ গুচি গ'লে কেনেকৈ হ'ব? সিটো ইয়াৰ পৰা গুচি গ'ল, কিন্তু ইমানবোৰ যে আমি আলহী ইনভাইট কৰিছিলোঁ তেওঁলোকৰ আগত এতিয়া কেনেকৈ মুখ উলিয়াম? মই মানুহক কি বুলি ক'ম? সকলোৱে মুখ সুধিব, কি আনচাৰ কৰিম? এইবোৰ কিন্তু একদম ভাল হোৱা নাই। আজি যদি মোৰ ছোৱালীয়ে ইমানবোৰ মানুহৰ আগত লাজ পাব লগা হয় নহয়, মই কৈ দিছোঁ আমাৰ যি ফ্ৰেণ্ডশ্বিপ আছে সেয়া চিৰদিনৰ বাবে শেষ হৈ যাব, আৰু ইয়াৰ প্ৰতিশোধ মই তোমাৰ পৰা ল'মেই। মই কিন্তু এনে কোৱা নাই কথাষাৰ। প্লিজ তুমি ৰ'বাচোন। ৰাজীৱে এন মমেণ্টত এনেকুৱা কিবা কৰিব বুলি ময়ো ভবা নাছিলোঁ। মইতো সদায় বাৰ্বিক নিজৰ ঘৰৰ বোৱাৰী কৰিবলৈ বিচাৰি আছোঁ। তাইক মোৰ বহুত বেছি ভাল লাগে, সেইকাৰণে মই তোমাক কথাষাৰ কৈছিলোঁ। কিন্তু আজি ৰাজীৱে হঠাৎ এনেকুৱা কিবা ডিচিশ্যন লৈ ল'ব বুলি কোনে জানিছিল নো? তুমি টেনশ্যন নল'বা, বাৰ্বিয়ে কেতিয়াও মানুহৰ আগত অপমান হোৱাটো ময়ো নিবিচাৰোঁ। গতিকে ৰাজীৱৰ লগত মই এতিয়াই কথা পাতিম, কিন্তু প্লিজ কাম ডাউন। তুমি এতিয়া খং নকৰিবা। দেখা নাই বাৰ্বিও কান্দিবলৈ লৈছে, তাইৰ ফালেও চোৱা অকণমান। আণ্টি চব শেষ হৈ গ'ল। ইমানবোৰ মানুহৰ আগত মই এতিয়া ইনচাল্ট হৈ গ'লোঁ। সকলোৱে মোৰ ওপৰত হাঁহিব, সকলোৱে কিমান যে কি কথা শুনাব ঠিক নাই আৰু। ৰাজীৱকতো কোনো একো নকয়, চবেই মোকহে হাঁহিব। মই এতিয়া কি কৰিম বাৰু? চব বৰবাদ হৈ থাকিলে। এনেকৈ মই মানুহৰ আগত যাব নোৱাৰোঁ। মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰোঁ এতিয়া। আণ্টি আপুনি মোক প্ৰমিছ কৰিছিলে, কিন্তু আজি চাওকচোন মোৰ কি অৱস্থা হৈ গ'ল। এতিয়া মই নিজকে কেনেকৈ হেৰি কৰিম আপুনিয়ে কওক। বাৰ্বি তুমি টেনশ্যন নল'বা, মই তোমাক প্ৰমিছ কৰিছোঁ যেতিয়া যেনেকৈ হ'লেও পূৰা কৰিমেই। তুমি একদম নিশ্চিন্ত হৈ থাকা। আৰু আজি যিহেতু তোমালোকৰ এংগেজমেণ্ট হোৱাৰ কথা আছে, আজিয়ে হ'ব। মই এতিয়াই গৈ ৰাজীৱৰ লগত কথা পাতিম। সি মোৰ কথা এনেকৈ পেলাব নোৱাৰে, গতিকে তুমি একদম চিন্তা নকৰিবা। অকণমান ৰেষ্ট কৰি লোৱা, মই আহি আছোঁ অলপ পিছত। আণ্টি আপুনি কেনেকৈ কি কৰে মই নাজানো, কিন্তু আজি ইমানবোৰ মানুহৰ আগত মই যাতে ইনচাল্ট হ'ব নালাগে, নহ'লে সকলোৱে মোৰ ওপৰত হাঁহিব আৰু কিমানে যে কিমান কি কথা সুধিব কি ক'ব, মই মানুহ সেইবোৰ কথা আনচাৰ দিব নোৱাৰোঁ। গতিকে আপুনি কেনেকৈ ৰাজীৱক বুজায় সেয়া আপোনাৰ দায়িত্ব। মই আকৌ এবাৰ আপোনাক বিশ্বাস কৰিছোঁ। সেইবাৰ যদি আপুনি প্ৰমিছ পূৰা কৰিব নোৱাৰে, তেতিয়া কিন্তু আপোনাৰ ওপৰত যি বিশ্বাস আছে সেয়া একেবাৰে শেষ হৈ যাব। গতিকে এইবাৰ আপুনি যেনেকৈ হ'লেও ৰাজীৱক ইয়ালৈ উভতাই আনিবই লাগিব। মই বেলেগ একো নাজানো। মা ব'লা আমি গৈ পিনে অকণমান আৰাম কৰি লওঁগৈ।